নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো ফ্ৰেণ্ডছ এটা বহুতে ইম্পৰ্টেণ্ট আপডেট আহিছে আৰু এই আপডেটটো আহিছে এডিআৰই ফালৰ পৰা তো এডিআৰই ফালৰ পৰা এই ইম্পৰ্টেণ্ট আপডেটটো আহিছে SLRC যিটো অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকৰ দুখনকৈ নটিচ তেওঁলোকে প্ৰকাশ কৰিছে তো এডিআৰইৰ যিটো আপোনালোকৰ এডিআৰই 2.0 আছিলে 2.0 তো তাত আপোনালোকৰ যেহেতু সকলোবিলাক সিলেকশন প্ৰসেস শেষ হৈ গৈছিলে আৰু এতিয়া আপোনালোকৰ যেহেতু ৰিজাল্টটো দিবলৈ বাকি আছে তো তাৰ আগতে আপোনালোকৰ ইম্পৰ্টেণ্ট আপডেট এটা আহিছে তো কি আপডেট আহিছে আপোনালোকে এই ভিডিঅ'টোত কন্টিনিউ শেষলৈ চালে জানিব পাৰিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ফ্ৰেণ্ডছ এডিআৰই 2.0 নতুনকৈ এটা ইম্পৰ্টেণ্ট আপডেট আহিছে আৰু দুখনকৈ নটিচ তেওঁলোকে প্ৰকাশ কৰিছে আৰু নটিচ দুখন আজি হৈছে 12 ছেপ্টেম্বৰ আৰু 12 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে নটিচ দুখন প্ৰকাশ কৰিছে আৰু এই নটিচ দুখন আপোনালোকক ডাউনলোড কৰি দেখুৱাই দিছোঁ প্ৰথম যিখন নটিচ আছে এইখন প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ কি উল্লেখ কৰিছে নটিচখনত আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম ফ্ৰেণ্ডছ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এইখন আছে আপোনালোকৰ প্ৰথম নটিচ হয় তো ইতিমধ্যে আপোনালোকে গমে পায় যে এডিআৰই 2.0 যেখিনি সিলেকশন প্ৰসেস আছিল সকলোবিলাক সিলেকশন প্ৰসেস শেষ হৈ গৈছে তো এই নটিচখনত মেইনলি এটা কথা উল্লেখ কৰিছে যে আপোনালোকৰ যেটো লাষ্ট পৰ্যায়ৰ আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হৈছিল তো কিছুমান ক্যান্ডিডেটৰ ডকুমেন্ট ভেৰিফিকেশন কৰাতে কিছু প্ৰবলেম হৈছিল যাৰ ফলত তেওঁলোকক আকৌ ৰিভেৰিফিকেশনৰ কাৰণে এই নটিচখন প্ৰকাশ কৰিছে তো আপোনালোকে কেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিব যাব লাগিব তাৰ কোন ক্যান্ডিডেটে কোন সকল ক্যান্ডিডেটে এই ডকুমেন্ট ভেৰিফিকেশন কৰিব যাব লাগিব তো সেকেন্ড নটিচখনত সকলোবিলাক অৰ্থাৎ আপোনালোকৰ ৰোল নম্বৰ বিলাক দি দিছে যেগিটা ৰোল নম্বৰ ইয়াত দি দিছে সেকেন্ড নটিচখনত তো আপোনালোকে এই ক্যান্ডিডেট সকলে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন অৰ্থাৎ ৰিভেৰিফিকেশনৰ কাৰণে আপোনালোকে যাব লাগিব তো আপোনালোকে ৰিভেৰিফিকেশনৰ কাৰণে কেতিয়া যাব লাগিব ইয়াত ডেটটো দি দিছে 16 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব লাগিব তো আপোনালোকে এতিয়া সেকেন্ড নটিচখন আপোনালোকক ডাউনলোড কৰি দেখুৱাই দিছোঁ আৰু এইখন হৈছে ফ্ৰেন্ড সেকেন্ড নটিচ হয় তো আপোনালোকৰ ইয়াত উল্লেখ কৰিছে আপোনালোকে ৰিভেৰিফিকেশনৰ কাৰণে ক'ত যাব লাগিব ইয়াত দি দিছে আপোনালোকক প্ৰথমতে এড্ৰেছটো জনাই দিছোঁ বাকিবোৰক পিছত জনাই আছো ইয়াত আপোনালোকৰ এড্ৰেছটো আছে লাইব্ৰেৰী বিল্ডিং সেকেন্ড ফ্লোৰ আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰা গুৱাহাটী আৰু এই এড্ৰেছটোত আপোনালোকে যাব লাগিব আৰু ডেটটো আপোনালোকক ইতিমধ্যে জনাইছো যে আপোনালোকে 16 তাৰিখে আপোনালোকে ৰাতিপুৱা 11 বজাত পোৱা কৰি আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব লাগিব আৰু আপোনালোকে সকলোবিলাক ক্যান্ডিডেটে ৰিভেৰিফিকেশনৰ কাৰণে যাব নালাগে ইয়াত ৰোল নম্বৰ বিলাক দি দিছে আপোনালোকৰ ইয়াত প্ৰায় 39টা না 40টা ৰোল নম্বৰ ইয়াত দিয়া আছে তো আপোনালোকৰ যদি আপোনালোকৰ ইয়াত ৰোল নম্বৰটো আছে তো ফ্ৰেণ্ডছ আপোনালোকে আকৌ ৰিভেৰিফিকেশনৰ কাৰণে আপোনালোকে এই ডেটটোত আপোনালোকে যাব লাগিব তো ৰোল নম্বৰৰ যিখন নটিচ হয় সেই নটিচখন আপোনালোকক ডেসক্ৰিপচনত দি দিম আৰু পিন কমেন্ট এটা আপোনালোকে এই নটিচখন লাভ কৰিব যদি ফ্ৰেণ্ডছ আপোনালোকে ৰোল নম্বৰটো আপোনালোকৰ মিলাই চাব যদি ফ্ৰেণ্ডছ আপোনালোকৰ ৰোল নম্বৰটো মিলে তো আপোনালোকে আকৌ এবাৰ আপোনালোকে ৰিভেৰিফিকেশন ডকুমেন্টছ ভেৰিফিকেশন কৰিব যাব লাগিব যদি আপোনালোকে ৰিভেৰিফিকেশন কৰিব নাযায় তো আপোনালোকৰ চাকৰিটো আপোনালোকে নাপাব গতিকে ফ্ৰেণ্ডছ এইটো এটা ইম্পৰ্টেণ্ট অতিকৈ গুৰুত্বপূৰ্ণ আপডেট হয় তো আপোনালোকৰ যদিহে এডিআৰই 2.0 নাম হোৱা নাছিলে বা আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কৰা নাছিলে তো আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ড আছে তো আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব যাতে তেওঁলোকৰ চাকৰিটো কেতিয়াও অৰ্থাৎ আপোনালোকৰ চাকৰিটো তেওঁলোকে নপকে নাথাকে আৰু আপোনালোকৰ চাকৰিটো তেওঁলোকৰ কেনসেল নহয় গতিকে আপোনালোকৰ যদি এনেকুৱা বন্ধু বান্ধৱী আছে তো আপোনালোকে ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিওটো ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি ফ্ৰেণ্ডছ নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব